মই কিয় দুখ কৰিছোঁ? ছাৰৰ বিয়া হ'ব ভাল কথাহে, মই দুখ কৰিবলৈ কি হ'ল? কোন হয় ছাৰ? থানাৰ পুলিচহে। মই আকৌ তেওঁৰ কাৰণে কিয় দুখ কৰিম? নাই, নকৰোঁ। বিয়াৰ দিনা যাম, লাগি পাগি সহায় কৰি দিম, কইনা আনিবলৈও যাম। নাই, মই দুখ নকৰোঁ। দুখ লাগিবলৈ মোৰ ছাৰ কোন হয়? নকৰোঁ দুখ মই, নকৰোঁ। কি হৈছে? আপোনাৰ অফিচত ৰেড মৰা গৈছে। কিয়? অভিনয় এটা সীমিত পৰ্যায়ত কৰিব। পুলিচৰ চকুত ধূলি মৰাটো সহজ কথা নহয়, আৰু আপোনাক মই বহুত আগতে সকীয়াই দিছিলোঁ, কিন্তু আপুনি মোৰ কথা নুশুনিলে। উপযুক্ত প্ৰমাণ এতিয়া আমাৰ হাতলৈ আহিছে। কি প্ৰমাণ আছে আপোনাৰ ওচৰত? প্ৰমাণ আপুনি কোৰ্টত পাব। এতিয়া অফিচত মাৰিছোঁ, অলপ পিছত আপোনাৰ ঘৰত ৰেড পৰিব। ঘৰত কিয়? ঘৰৰ মানুহটো এইবিলাকত জড়িত নহয়। তাৰমানে আপুনি হয়। ৱাৰেণ্ট আছে আপোনাৰ লগত? য়েছ। এইখন চাওক। এতিয়াও কিবা ক'ব লগা আছে আপোনাৰ? গতিকে জেলৰ ভাত খাবলৈ সাজু হৈ থাকক। জেলৰ ভাত আপুনি তেতিয়াই খুৱাব পাৰিব যেতিয়া আপোনাৰ মিছা অভিযোগটো সঁচা প্ৰমাণিত হ'ব। সঁচা মিছা প্ৰমাণ কৰাটো কোৰ্টৰ দায়িত্ব, আৰু দোষীক কাঠ কৰাত থিয় কৰাটোহে আমাৰ কৰ্তব্য। গতিকে সাজু হৈ থাকক। ভুলটো মোৰেই। ছাৰে মোক অকণমান গুৰুত্ব দিলে বুলিহে মইনো কিয় তেনেকৈ ভাবিব লাগে? যদি ছাৰৰ তোৰ প্ৰতি তেনেকুৱা একো ভাৱ নাছিলেই, তেতিয়াহ'লে তোক গুৰুত্ব দিছিল কিয়? সদায় সদায় ঘৰত থবলৈ কিয় আহিছিল? ছাৰটোতো অফিচাৰ মানুহ, তেতিয়াহ'লে তোৰ লগত কিয় ফুচকা খাবলৈ গৈছিল? কোনোবাই গুৰুত্ব দিলে আমি ছোৱালীবোৰে ভাল পাওঁ, ক'ব নোৱাৰাকৈ আমাৰ আন্তৰিকতা ভাৱ জাগি উঠে। এইবোৰ কথাটো ছাৰে ভাবিব লাগে। কিয় ভাবিব ছাৰে? ছাৰৰ কি আন কাম নাই নেকি? কিমান ব্যস্ত হৈ থাকে দিনটো, তাৰ পাছত আৰু এইবোৰ কথা ভাবিবলৈ সময় আছে নেকি? তোক যদি ঘৰত থবলৈ সময় হয়, ৰাস্তাত কথা পাতিবলৈ সময় হয়, তেতিয়াহ'লে এইবোৰ কথা ভাবিবলৈ সময় নহয় কিয়? মই এতিয়া ছাৰৰ ওচৰলৈ যাম। কিয় যাবি? ছাৰক সুধিম গৈ তোৰ লগত কিয় এনেকুৱা কৰিলে। ছাৰে একো কৰা নাই, আৰু তই ছাৰৰ ওচৰলৈ যদি যাওঁ, তেনেহ'লে চাবি মই তোক গোটেই জীৱনৰ কাৰণে নামাতো। চোৰ হৈ পুলিচৰ সপোন দেখিলেতো তেনেকুৱাই হ'ব। একো নাই, মই ভবা কথাবোৰ যে ভুল এতিয়াই প্ৰমাণ পালোঁ, নিজৰ অস্তিত্বও গম পালোঁ। আৰু কিছুদিনৰ পিছত গম পোৱা হ'লেতো বেছিয়ে দুখ পালোহেঁতেন। এইবোৰ আপোনালোকে কি কৰি আছে? আপুনি সেইফালে চাওক। কি কৰি আছে এইবোৰ? তালাচী।
কিহৰ তালাচী চলাইছে আপোনালোকে সঁচা কথা কওক বস্তুবোৰ ক'ত লুকাই ৰাখিছে কি বস্তু নজনাৰ ভাও ধৰি নাথাকিব হেৰি কি হৈছে বস্তুবোৰ এনেকৈ দলিয়াইছে কি আমাক বাধা নিদিব কি বিচাৰি আছে আপোনালোকে ড্ৰাগছ ড্ৰাগছ আপোনালোকৰ কিবা ভুল হৈছে বুজিছে আমাৰ ঘৰত ড্ৰাগছ খোৱা মানুহ কোনো নাই ড্ৰাগছ বেচা মানুহে ড্ৰাগছ নাখায় কি ক'ব বিচাৰি আছে আপুনি আপোনাৰ হাজবেণ্ডে ড্ৰাগছৰ ব্যৱসায় কৰে এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত